ইংৰাজী বছৰ 2024 কাৰণে আৰু চলিত আমাৰ ভোগালী বিহুৰ সন্দৰ্ভত গোটেই বিশ্ববাসী, বিশেষকৈ বড়োলেণ্ডবাসী আৰু অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দন মই জ্ঞাপন কৰিছোঁ। আজিৰ এই সংবাদমেলত যিটো বিষয়বস্তুক লৈ আমি সংবাদমেলত পাতিবলৈ ওলাইছোঁ, এই সংক্ৰান্তত মোৰ ক'বলৈ কথাটো হ'ল যোৱা 2019 চনৰ 11 জুন তাৰিখত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ প্ৰেচিডেণ্ট তেখেত জনময় বসুমতাৰী অসম চৰকাৰৰ অধীনত থকা ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিলৈ এখন ৰিপ্ৰেজেণ্টেশ্যন দিছিল আৰু সেই ৰিপ্ৰেজেণ্টেশ্যনৰ মুখ্যতম উদ্দেশ্য আছিল বৰ্তমানৰ 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যে সাংসদ নৱকুমাৰ চৰণীয়াৰ কাষ্ট চাৰ্টিফিকেটটো বাতিল কৰিব লাগে বুলি তেখেতে অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিক তেওঁৰ দৰখাস্তৰ জৰিয়তে অনুৰোধ জনাইছিল। আহি এতিয়া সৰ্বমুঠ 4 বছৰ 7 মাহ 1 দিন গ'ল। 4 বছৰ 7 মাহ 1 দিন যোৱাৰ পিছত এই চলিত জানুৱাৰী মাহৰ 12 তাৰিখত অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি বহু বছৰ স্ক্ৰুটিনি অধ্যয়ন বহু তত্ত্ব পাতি পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ পিছত প্ৰমাণ পালে যে নৱকুমাৰ চৰণীয়া কোনো পধ্যে বড়ো কছাৰী জনগোষ্ঠীৰ মানুহ নহয় আৰু সি কোনো পধ্যে শ্বেডুল ট্ৰাইব প্লেইনছ হ'ব নোৱাৰে। অতি পলমকৈ হ'লেও অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিয়ে যি এটা মন্তব্য বা ষ্টেটমেণ্ট যোৱা জানুৱাৰী মাহৰ 12 তাৰিখত প্ৰকাশ কৰিলে, তাৰ কাৰণে আমি অসম চৰকাৰৰ ষ্টেট লেভেল স্ক্ৰুটিনি কমিটিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই স্ক্ৰুটিনি কমিটি এইখিনি কাম কৰাৰ অন্তৰালত আমাৰ অসমৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ এটা নিৰ্দেশ আছে। অসমৰ গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশ মৰ্মেহে অসম চৰকাৰৰ ষ্টেট লেভেল কমিটি এই স্ক্ৰুটিনি কাজ কৰিছে। সেইকাৰণে আমি গুৱাহাটী উচ্চ ন্যায়ালয়কো আমি যথেষ্ট আমাৰ কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। আৰু আজি যিটো এটা অৱস্থাত উপনীত হ'ল যে অতি সোনকালে গুৱাহাটী হাইকোৰ্টে ডেফিনেটলি এই ষ্টেট লেভেল কমিটি স্ক্ৰুটিনি কমিটিৰ ৰিপৰ্ট পোৱাৰ পিছত নিশ্চয় এটা সিদ্ধান্তত উপনীত হ'ব যে নৱকুমাৰ চৰণীয়া কাষ্ট চাৰ্টিফিকেট বাতিল হ'ব লাগে বা বাতিল কৰাৰ ওপৰত কিবা এটা সিদ্ধান্ত নিশ্চয় দিব। যেই কোৰ্টত তেওঁৰ চাৰ্টিফিকেট বাতিল হৈ যাব লগে লগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বই লাগিব। আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেওঁৰ লোকসভাৰ মেম্বাৰশ্বিপ যদি কৰ্তন যেতিয়াই কৰিব লগে লগে তাৰ বিৰুদ্ধে নিশ্চয় ক্ৰিমিনেল কেছ আৰম্ভ কৰিবই লাগিব। আৰু তেওঁ যোৱা প্ৰায় 10 বছৰ হ'ল। 10 বছৰ সময়ছোৱাত ভাৰত চৰকাৰৰ তৰফৰ পৰা ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ জৰিয়তে বেতন আদি প্ৰমুখ্যে যে লাখ লাখ টকা তেওঁ যে এনজয় কৰিছিল, উপভোগ কৰিছিল, এই টকাসমূহ নিশ্চয় সি ঘূৰাই দিব লাগিব। যদি ঘূৰাই দিব নোৱাৰে তেওঁতো জেল খাবই লাগিব। আইনে যিটো কয় ঠগবাজ কৰাৰ ওপৰত। সদূৰ শেষত মোৰ ক'বলৈ কথাটো হ'ল যে যিসকলে নৱকুমাৰ চৰণীয়াক কাৰোবাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ কাষ্ট চাৰ্টিফিকেট ইছ্যু কৰিছিল
কোনো ট্রাইবেল সংঘ কোনো জিলা কমিটি যাতে অদূর ভবিষ্যতত কারোবার রাজনৈতিক ষড়যন্ত্ৰৰ দ্বাৰা বলি হৈ যিসকল কোনো পৰ্যায়ৰ শিডিউল ট্ৰাইব জনগোষ্ঠীৰ মানুহ নহয় যাতে কাকো চাৰ্টিফিকেট ইস্যু কৰা নহয়। আৰু এটা ৰাজনৈতিক ষড়যন্ত্ৰ এতিয়াও চলি আছে যে অসম চৰকাৰে এটা নিৰ্দেশ জাৰি কৰিছে যিবিলাকৰ মা দেউতা ট্ৰাইবেলৰ চাৰ্টিফিকেট আগতে পাইছিল এইবোৰক ভিত্তি কৰি নতুন প্ৰজন্মই বোলে আকৌ চাৰ্টিফিকেট আদায় কৰাৰ ব্যৱস্থা কৰি ল'ব লাগে। ইয়াৰ অৰ্থ হ'ল কি যে ট্ৰাইবেল নোহোৱা জনগোষ্ঠীৰ মানুহবোৰক আকৌ ট্ৰাইবেল চাৰ্টিফিকেট দিয়াৰ যিটো ৰাজনৈতিক ষড়যন্ত্ৰ পঢ়াতে নোৱাৰিলে বাওহাততে কৰাবলগীয়া আছে। স্কুলৰ হেডমাষ্টাৰ প্ৰিন্সিপাল বিলাকৰ জৰিয়তে বোলে কাষ্ট চাৰ্টিফিকেট আদায় কৰাৰ ব্যৱস্থা এটা প্ৰক্ৰিয়া এটা প্ৰচেছ আৰম্ভ হ'ল ৰাজনৈতিক ষড়যন্ত্ৰ। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰ কোনো পৰ্যায়ে এনেহেন ঘৃণনীয় ৰাজনৈতিক ষড়যন্ত্ৰত যাতে ইনভলভ নহয় আৰু তেনেহেন জটিল ৰাজনৈতিক ষড়যন্ত্ৰৰ দ্বাৰা আমাৰ ট্ৰাইবেল সংঘৰ কোনো ব্যক্তি কোনো সদস্য কোনো জিলা কমিটি যদি ইনভলভ নহয় এইটো হ'ল আমাৰ আপিল আমাৰ আবেদন নিবেদন। বেছি কথা নকওঁ, এইখিনি মেছেজ আমাৰ অসমৰ সমগ্ৰ ট্ৰাইবেল জনগোষ্ঠীৰ ৰাইজলৈ আপোনালোকৰ জৰিয়তে আমি প্ৰেৰণ কৰিলোঁ। ধন্যবাদ।